নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। এই ভিডিঅ'টো অলপ দীঘল হ'বলৈ গৈ আছে কাৰণ ইয়াতে আমি ডিটেইলকৈ এটা কথা ডিছকাছ কৰিম, যিটো আপুনি লাগিলে স্কুলত পঢ়ি থাকক, আপুনি লাগিলে চাকৰি কৰক, আপুনি লাগিলে কিবা পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকক, আপুনি কিবা পৰীক্ষাৰ কাৰণে আবেদন কৰিছে, পৰীক্ষা দিবলৈ আপোনালোক ৰৈ আছে, যিয়ে নকৰক কেলৈ আপোনাৰ ওপৰত এই কথাটোৰ প্ৰভাৱ 100% পৰিব। আপুনি যিয়ে নকৰক, এনি পাৰ্চন, আপোনালোকে যোন মানুহে নহয়, আপোনালোকৰ কিন্তু এই বস্তুটোৰ কাৰণে সমস্যা হ'ব। কথাটো হৈছে যে ৰিচেণ্টলি আপোনালোকে জানে IPC CRPC অৰ্থাৎ আমাৰ কোড অফ ক্ৰিমিনেল প্ৰচিডিঅ'ৰ হওক, ইণ্ডিয়ান পিনেল কোড হওক, তেনেকুৱা যিমানখিনি আমাৰ আছিলে সেইখিনি সলনি কৰা হৈছে। BNSS ভাৰতীয় ন্যায় সংহিতা, তেনেকৈ গোটেইখিনি নামাকৰণ কৰা হৈছে আৰু বহুতো ছেকশ্যন আমাৰ ডিলিট কৰা হৈছে। ধৰি লওক তেনেকুৱা ক্লজ ডিলিট কৰা হৈছে, তেনেকুৱা ধৰণৰ বহুখিনি হেৰি কৰি চেঞ্জ কৰা হৈছে। ইয়াতে যান বাহনৰ ক্ষেত্ৰত অৰ্থাৎ ৰোড আৰু আপোনাৰ আমাৰ যিবিলাক গাড়ী আছে, তেনেকুৱা ধৰণৰ যিবিলাক নিয়ম নীতি থাকে যান বাহন আইন, তাতে এটা বহুত ইম্পৰ্টেণ্ট কথা অনা হৈছে। সেইটো মই প্ৰথমতে দেখাই লওঁ, সেইটো আপোনালোকে চাই লওঁ। So according to the clause 1042 of the BNS, Bharatiya Nyaya Sanhita, whoever causes the death of a person by any rash or negligence act not amounting to culpable homicide and escapes from the scene of the incident or fails to report the incident to a police officer or magistrate soon after the incident shall be punished with imprisonment of either description of a term which may extend up to 10 years. So maximum 10 years লৈকে জেল হ'ব পাৰে। চ' একেটা সময়ত যিটো আমাৰ পূৰ্বৰ ইণ্ডিয়ান পিনেল কোড আছিলে, IPC আছিলে, তাত 3048 কোৱা আছিলে যে হুৱেভাৰ কজেছ দ্য ডেথ অফ এনি পাৰ্চন বাই ডুইং এনি ৰেছ অৰ নেগলিজেণ্ট এক্ট নট এমাউণ্টিং টু কালপেবল হোমিচাইড শ্বেল বি পানিছ উইথ ইম্প্ৰিজনমেণ্ট অফ আইদাৰ ডেছক্ৰিপশ্যন ফৰ এ টাৰ্ম হুইচ মে এক্সটেণ্ড টু 2 years অৰ উইথ ফাইন অৰ উইথ বোথ। চ' 2 বছৰ আছিলে, বৰ্তমান সেইটো 10 বছৰ কৰা হৈছে। আৰু ফাইনৰ কথা যদি ক'বলৈ যাওঁ, আগতেতো বহুত কম আছিলে আৰু বৰ্তমান সময়ত সেইটো 7 লাখৰ পৰা 10 লাখ কৰা হৈছে। এইটো আপোনালোকে দেখিলে, এইটো যিটো আপোনালোকৰ নিয়ম কৰিছে, এইটো সহজ অৰ্থত আপোনালোকে যদি বুজি পোৱা নাই, মই আপোনালোকক কৈ দিওঁ যে আজি আমি গাড়ী এখন চলাই গৈ আছোঁ আৰু এই বস্তুটো আপোনালোকে নাভাবিব যে অকল কমাৰ্চিয়েল ড্ৰাইভাৰৰ ক্ষেত্ৰত, এইটো সকলো ক্ষেত্ৰত, সকলো মানুহৰ ক্ষেত্ৰত। যিকোনো মানুহে যদি এটা মটৰ পাৱাৰ্ড যদি কিবা এখন চলাই আছে, প্ৰত্যেক মানুহৰ ক্ষেত্ৰত, সেয়া লাগিলে ইলেক্ট্ৰিক স্কুটি হ'ব পাৰে, আপোনালোকৰ স্কুটি হ'ব পাৰে, বাইক হ'ব পাৰে, মোপেড হ'ব পাৰে, আপোনাৰ গাড়ী হ'ব পাৰে, টমটম হ'ব পাৰে, টেম্পু হ'ব পাৰে, আল্ট্ৰা বাছ হ'ব পাৰে, সৰু গাড়ী হ'ব পাৰে, SUV হ'ব পাৰে, ছুপাৰ হ'ব পাৰে, ট্ৰাক হ'ব পাৰে, টেংকাৰ হ'ব পাৰে, JCB হ'ব পাৰে, ডাম্পাৰ হ'ব পাৰে, বহুত ক'লোঁ। চ' যিকোনো বস্তু হ'ব পাৰে। এইবিলাক যেতিয়া আপোনালোকে চলাব, এইবিলাক চলাওঁতে যদি কেনেবাকৈ আপোনাৰ হাতৰ পৰা যদি এটা এক্সিডেণ্ট কেনেবাকৈ হ'ল, এক্সিডেণ্ট মানে কি হৈছে? এক্সিডেণ্ট মানে আনইণ্টেনশ্যনেলি কৰা এটা বস্তু। হৈ যায়, আপুনি কৰোঁ বুলি নকৰে, সেই বস্তুটো হৈ যায়। আজিলৈকে বাৰু সেইটো পিছত আহি আছোঁ। চ' আনইণ্টেনশ্যনেলি কৰা এটা বস্তু, সেই এক্সিডেণ্টটো যদি আপোনালোকৰ হ'ল, এক্সিডেণ্টটো হোৱাৰ পিছত আপোনালোকে কি কৰিব লাগিব? যদি আপুনি ঠাইখনত আপুনি নৰখি পেলাই যদি আপুনি গুচি গ'ল, সেইটো হিট এণ্ড ৰান কেছ বুলি তেওঁলোকে আইডেণ্টিফাই কৰিব, যাৰ কাৰণে আপোনালোকৰ 10 লাখ টকা পৰ্যন্ত আপোনালোকৰ ফাইন হ'ব পাৰে আৰু 10 বছৰলৈকে আপোনালোকৰ জেল হ'ব পাৰে। ইন দ্য ছেইম কেছ, যদি আপুনি এক্সিডেণ্ট কৰি পেলাই যদি আপুনি পলাই গুচি গ'ল আৰু থানাত যদি গৈ চাৰেণ্ডাৰ কৰিলে, তেতিয়াও আপোনালোকৰ 10 লাখ টকা ফাইন হ'ব, 10 বছৰ আপোনালোকৰ জেল হ'ব। আৰু যদি আপুনি ঠাইতে ৰখি পেলাই সেই মানুহটোক যদি হস্পিটাললৈ আপোনালোকে লৈ যায়, তেতিয়া আপোনালোকৰ কি হ'ব? অলপ চাজা মাফ হ'ব, যিটো আপোনালোকৰ 7 লাখ টকা জৰিমনা হ'ব, 7 বছৰ আপোনালোকৰ জেল হ'ব, 3 বছৰ আপোনালোকৰ ৰিবেট তেওঁলোকে দিব। এতিয়া এই বস্তুটো লৈ পেলাই বহুত দিনৰ পৰা বহুত ধৰণা হৈ আছে। UP হওক, বিহাৰ হওক, হাৰিয়ানা হওক, পাঞ্জাৱ, তেনেকুৱা ধৰণৰ, মানে অসমৰ বাহিৰৰ প্ৰায় সকলো ষ্টেটছতে সেই বস্তুটো প্ৰব্লেম হৈ আছে। আপোনালোকে ৰিচেণ্টলি দেখিছে চাগে। যদি এইবিলাক টপিকত যদি আপোনালোকৰ ইণ্টাৰেষ্ট নাই, দেন ৰিয়েলি মোৰ মানে বহুত আপোনালোকৰ ওপৰত সমবেদনা মই দিব বিচাৰোঁ। কাৰণ অকল ৰীল স্ক্ৰল কৰি থাকিলে বস্তুবিলাক নহয়। প্ৰত্যেক মানুহৰে নিজৰ নিজৰ যিখন দেশ আছে বা নিজৰ মানুহখিনি আছে, সেইখিনিৰ প্ৰতি কিছুমান কৰ্তব্য থাকে, আৰু সেইখিনি যদি আপোনালোকে যদি কৰিব নোৱাৰে, এই যদি ৰীল চাই চাই যদি সেইবিলাকতে আপোনালোকে দিন পাৰ কৰিছে, দেন ডেফিনেটলি মই আপোনালোকৰ হৈ পেলাই সমবেদনা জ্ঞাপন কৰিছোঁ। এই বহুতো ট্ৰাক ড্ৰাইভাৰে ধৰ্ণা কৰি আছিলে আৰু তেওঁলোকক পুলিচে বহুত পিটিছেগৈ। আৰু পুলিচখিনিৰ কথা মই বুজি নাপাওঁ। হকে বিহকে যিকোনো বস্তু যেতিয়া এখন চৰকাৰ বা প্ৰশাসনে যেতিয়া তেওঁলোকক অৰ্ডাৰ কৰে, তেওঁলোকে সেই বস্তুবিলাক ফুলফিল কৰক, তেওঁলোকৰ নিজৰ ডিউটি তেওঁলোকে কৰিব লাগে। কিন্তু তেওঁলোকে এটা যিটো বস্তু ৰাইট হয়, ৰং হয়, সেই বস্তুবিলাক তেওঁলোকেও বুজিব লাগে। বাট যি কি নহওক, তেওঁলোকো আইনৰ আঁতৰত থাকিবলৈ তেওঁলোক হাত বান্ধ খাই আছে। বাৰু যি হওক, সেইটোত মোক বেয়া পাব নালাগে, মই জাষ্ট কোৱাৰ কথাটো কৈছোঁ।
এতিয়া কথা হৈছে যে এক্সিডেণ্ট এটা কৰি ইয়াৰ পূৰ্বতে আপোনালোকে দেখিলে 2 বছৰ তেনেকুৱা ধৰণৰ বস্তু আছিলে চ' এক্সিডেণ্ট এটা কৰি আজি আপোনালোকে দেখিছে চাগে বহুতো নিউজ চেনেল গোটেই মেজৰ আপোনালোকৰ গোটেই কাণ্ট্ৰিৰ নিউজ চেনেলবিলাকে কভাৰ কৰি আছে আৰু লগতে আমাৰ অসমতো সেই বস্তুখিনি কভাৰ বৰ্তমান চলি আছে কাৰণ অহা 5-6 তাৰিখে সমগ্ৰ অসমতে 48 ঘণ্টীয়া চকা বন্ধ ঘোষণা কৰা হৈছে প্ৰত্যেক গাড়ী কোনো ধৰণৰ গাড়ী নচলে পাব্লিক ট্ৰান্সপৰ্ট কোনো ধৰণৰ নচলে টমটমৰ পৰা লৈ পেলাই আপোনালোকৰ টেংকাৰলৈকে একো ধৰণৰ গাড়ী নচলে আৰু সেইটো কাৰণে আপোনালোক কিন্তু ৰেডি হওক এই যি আপোনালোকে যদি ক'ৰবাত গৈ পেলাই যদি আপোনালোকে এক্সিডেণ্ট কৰিলে সেই জেগাটোত আপুনি ৰখিব পাৰিব সেই বস্তুটো আপোনালোকে নিজে ভাবক আপোনালোকে ৰখিব পাৰিব যদি ৰখে আপোনালোকৰ কি অৱস্থা কৰিব মানুহে আজি আপুনি নিজে ভাবক আপোনাৰ ওচৰত যদি কোনোবা এটা আজি কোনোবাই যদি এক্সিডেণ্ট কৰে আপোনালোকে গৈ পেলাই প্ৰথমতে মাৰিবলৈ আপোনালোকে চেষ্টা নকৰেনে এই ড্ৰাইভাৰটোক উলিয়াই আন পিটক কোনোবা চাইকেলত মানুহ এটা গৈ আছে আগভেটা দি পেলাই বা কোনোবা স্কুটিত গৈ আছে আগভেটা দিলে কোনোবা টেম্পু এখন গৈ আছে ফটককৈ ব্ৰেক মাৰি দিলে পিছফালে যদি ট্ৰাক এখনে খুন্দা মাৰিলে গাড়ী এখনে খুন্দা মাৰিলে কিবা এখনে খুন্দা মাৰিলে কাক পিতে সেই ট্ৰাকৰ মানুহটো বা সেই গাড়ী মানুহটোকে পিটিব যাৰে ভুল নাথাকক কিয় বা চাইকেলত যোৱা মানুহটো যদি আগভেটা দি পেলাই বা ঘপককৈ যদি পাৰ হৈ গ'ল বা মানুহ এটা খোজকাঢ়ি যাওঁতে ঘপককৈ দৌৰি পাৰ হৈ গ'ল কোনোবা এটাই খুন্দিয়াই দিলে সেই মানুহটো সেই গাড়ীখনকেতো পিটিবগৈ গৈ পেলাই তাৰ ইতিমধ্যে ভুল নাই চ' মই প্ৰথম কথা কৈছোঁ যে প্ৰথমতে এটা ডেছ কেম লগাওক আপোনালোকৰ নিজৰ নিজৰ গাড়ী বা নিজৰ নিজৰ স্কুটাৰত আপোনালোকে ডেছ কেম লগাওক অ'কে এতিয়া এই যিখন আইন আনিছে এই আইনখনৰ যোগেদি এইটো এটা বহুত মোৰ আজি বহুত আইন আনি থাকে কোনো আইনৰ ক্ষেত্ৰত কোনো মানুহে ইমান বেছিকৈ মাত নামাতে কিন্তু এই বস্তুবিলাকত মাত পাতিছে কিয় কাৰণ এইবিলাক ভুল হয় দিছ ইজ ভেৰি ৰং নীতিন গাডকাৰী চাহাব আৰু অমিত শ্বাহ চাহাবক সেই বস্তুটো ক'ব বিচাৰোঁ যে এক্সট্ৰিমলি ফল্টি এটা ডিচিশ্যন এই বস্তুটো আনিছে আজি আপোনালোকে চাওক মই কেইটামান বস্তু মই ক'বলৈ ইয়াক কেইটামান বস্তু কোৱাৰ আগতে মই জাষ্ট এটা এক্সাম্পল দিব বিচাৰোঁ গভৰ্ণমেণ্টত থাকি পেলাই কিছুমান ডিউটিৰ ক্ষেত্ৰত বহুতো বেলেগ বেলেগ ঠাইলৈ যাব লগা হয় সেয়া আমাৰ ইণ্ট্ৰাষ্টেটে হওক আমি ভিতৰতে হওক বা আমি ইণ্টাৰষ্টেট আমি বাহিৰত যাব লগা হওক যিকোনো ষ্টেটত আমি যেতিয়া যাওঁ কেতিয়াবা ধৰি লওক ফ্লাইটেদি গ'ল কেতিয়াবা গাড়ী দি যাব লগা হয় তেনেকুৱা এটা ইনচিডেণ্ট মই ক'ব বিচাৰোঁ যে এবাৰ আমি গৈ থাকোঁতে আমাৰ যেতিয়া তেলেংগানা বৰ্ডাৰ আমি সোমাইছোঁ তেলেংগানা বৰ্ডাৰ সোমাওঁতে আমাৰ যিখন ইন'ভা আছিলে ইন'ভাখনে কি কৰিলে যেতিয়া টাৰ্ণিং লৈছে ৰিং ৰোডৰ পৰা যেতিয়া সোমাইছে তেতিয়া কি কৰিলে তেওঁলোকৰ তাৰে লোকেল মানুহ এজন কি কৰিলে আপোনাৰ ছুইফ্ট এখন লৈ পেলাই ঘপককৈ সি কাটি পেলাই আগেদি সোমাই গুচি গ'ল আৰু সি আমাৰ ড্ৰাইভাৰ সি বেচাৰা সি যেনে তেনে সি ব্ৰেক মাৰিলে কিন্তু ব্ৰেক মাৰোঁতে কি হ'ল ছুইফ্টখন আগত আহি সি ঘপককৈ পাৰ হৈ পেলাই সিও ব্ৰেক মাৰি দিছে আৰু ই বেচাৰা গৈ লাগি গ'লগৈ পিছত আমি জেগাতে ৰখিছোঁ ইনফেক্ট আমাৰ লগত এস্কৰ্ট আছে পুলিচ আছে গোটেইখিনি আছে কিন্তু তাৰ পাছতো কি হ'ল গোটেই ঠাইৰ তেওঁলোকৰ লোকেল মানুহ গোটেইখিনি আহি পেলাই গোটেই ঘেৰাও কৰি ধৰিলে ইনফেক্ট তেহেঁতৰ পুলিচ আহিছে তেহেঁতৰ পুলিচকো নামানে আৰু তেহেঁতৰ পুলিচেও উল্টাই আমাকে চাৰ্জ কৰিবলৈ ল'লে য'ত নেকি আমাৰ লগতেই পুলিচ আছে আৰ্ম পুলিচ আছে আমাৰ লগত তথাপি তেহেঁতৰ গোটেই মানুহ আহি আমাৰ ওপৰত জাপ খাই গৈছে আৰু ইনফেক্ট তেহেঁতৰ পুলিচেও আমাক চাৰ্জ কৰিছে চ' তেনে ক্ষেত্ৰত আপুনি কওক যদি তেনেকুৱা আৰ্ম পুলিচ লগত থাকোঁতে এস্কৰ্ট লগত থাকোঁতে তেনেকুৱা ধৰণৰ সমস্যা যদি আমাৰ লগত হ'ব পাৰে এটা নৰ্মেল আপুনি ভাবক যে এজন ট্ৰাক ড্ৰাইভাৰ বা কোনোবা এখন গাড়ী বা কোনোবা এখন বাইকৰ মানুহ এটা কি অৱস্থা হ'ব যদি আপুনি ক'ৰবাত ৰখে পিটিবলৈ যাবয়ে চ' তেনে ক্ষেত্ৰত কোনে ৰখি পেলাই কোন মানুহক হেল্প কৰিব আৰু হেল্প কৰিলে এনেকুৱাও নহয় যে বাচি যাব সি তথাপি জেলত যাবই লাগিব তথাপি ফাইন দিবই লাগিব চ' এই আইনৰ বিৰোধিতা কিয় নকৰিব আজি মই এই বস্তুটো মই ক'ব বিচাৰোঁ যে ইমান ঢাকঢোল বজাই পেলাই আজি ৰাস্তাৰ কথা কৈ থাকে কিবাৰ কথা কৈ থাকে কিবাৰ কথা কৈ থাকে কি কৰিছে ৰাস্তাৰ বস্তু অসমত আজি আপুনি নগাঁৱৰ পৰা গুৱাহাটী ৰাস্তাত যদি আপুনি যায় ৰহা পাৰ হৈ গোটেই ৰাস্তাডাল ফাট মেলা বসুমতী পাতালে লুকাওঁ সেইটো হৈছে ৰহাৰ কথা আপুনি চাব চিমেণ্টৰ ৰাস্তা দুইফালে বৃহৎ ফাঁক আপুনি যদি গাড়ী লৈ গৈছে আপুনি ইমান বেছিকৈ আপুনি হয়তো মন নকৰিব পাৰে কিন্তু বাইক লৈ যদি যায় আপুনি গম পাই যাব সেই চকা যেতিয়া ৰাস্তা যদি আপুনি লেন ক্ৰছ কৰিব বিচাৰে সেই ফাটৰ মাজত আপোনাৰ চকা সোমাই আপুনি কেতিয়াবা পৰিবও পাৰে যদি আপোনাৰ অকণমান স্পীড বেছি থাকে সেই বস্তুটো গম পাইছে কাৰণ মোৰ নিজৰো হৈছে সেই বস্তুটো আৰু ইমান বেয়া ৰাস্তা আনইভেন হয় গাড়ী এনি টাইম জঁপিয়াই থাকে গাড়ীখন যদি জঁপিয়াই থাকে কেতিয়াবা সেইটো ইমবেলেঞ্চ হৈ পেলাই গাড়ী ছাইডতো পৰিবগৈ পাৰে গৈ পেলাই ৰাস্তা যিমানবিলাক ফাট মেলি থাকে কিমান সমস্যা আছে আৰু তাৰ বাদে কিমান জেগাৰ ৰাস্তা আজি আপুনি কাজিৰঙাৰ মাজেদি যদি আপোনালোকে যাবলৈ হয় আপোনাৰ বুঢ়া পাহাৰৰ পৰা লৈ পেলাই আপোনালোকৰ কহৰালৈকে যিটো ৰাস্তাৰ গতি হৈছে চব তাপলি মাৰি থোৱা ৰাস্তা আপোনাৰ ইমান ডাঙৰ আপোনালোকৰ স্পীড ব্ৰেকাৰ তাৰপিছত আপোনালোকৰ যোৰহাটৰ পৰা লৈ পেলাই আপোনালোকৰ তিনিচুকীয়ালৈকে যিটো ৰাস্তাৰ গতি মাজে মাজে অলপমান ভাল বাকীবিলাক গোটেই বেয়া ইমান ডাঙৰ গাঁত আপোনাৰ কিমান জেগাত কেনেকুৱা ধৰণৰ আপোনালোকৰ ৰাস্তা হৈ আছে এই ৰাস্তাবিলাক কোনে ঠিক কৰিব আৰু এই ৰাস্তাবিলাকৰ কাৰণে এক্সিডেণ্ট হ'লে কোন দায়ী হ'ব ৰাস্তাৰ মাজত গৰু চৰি থাকে কোন দায়ী হ'ব সেইবিলাকৰ কাৰণে
মানুহ দৌৰি পাৰ হৈ যায়, সেইবিলাকৰ কাৰণে কোন দায়ী হ'ব? গাড়ীখনে চব বস্তুত জগৰীয়া হয় নেকি? আপুনি গাড়ী এখন চলাই পেলাই গ'ল বুলিয়ে কি আপোনাৰ সেইবিলাক নিয়ম নীতি জাপি দিব আৰু মানুহবিলাকে মানি ল'ব, তেনেকুৱা ধৰণৰ কথা হ'ব পাৰে নেকি? অকল ড্ৰাইভাৰজনৰে ভুল হ'ব নেকি? লাইচেঞ্চ এখন মানুহক কিয় দিয়ে? লাইচেঞ্চখন দিয়ে সেইটো কাৰণে যাতে যে মানুহজনে গাড়ীখন চলাব জানে। আজি LMV কাৰণে হওক, আপোনাৰ মটৰচাইকেল উইথ গিয়াৰৰ কাৰণে হওক, মটৰচাইকেল উইদাউট গিয়াৰৰ কাৰণে হওক, আপোনালোকৰ হেভি মটৰ ভেহিকেলৰ কাৰণে হওক, আপোনালোকৰ স্পেচিয়েলাইজ যিবিলাক লাইচেঞ্চ হয়, ধৰি লওক JCBৰ কাৰণে হওক, আপোনাৰ মানে ৰোলাৰৰ কাৰণে হওক, ডাম্পাৰ, এইবিলাক যেনেকুৱা ধৰণৰ আপোনালোকৰ থাকে। লাইচেঞ্চখন দিয়ে কিয়? লাইচেঞ্চখন আপোনালোকৰ যে মানুহজনে গাড়ীখন চলাব জানে সেইটো চাই পেলাই মানুহজনক লাইচেঞ্চখন দিয়া হয়। আৰু লাইচেঞ্চখন দিয়াৰ পিছত মানুহজনৰ কি হয়? তেওঁ গাড়ীখন চলাব জানে, তেওঁ যদি কেতিয়াবা কাৰোবাক যদি কেনেবাকৈ যদি খুন্দিয়ালে, কিবা হ'ল, সেইটো এক্সিডেণ্টেলি বস্তুটো হয় বুলি সেই বস্তুটো ধৰা হয়। অ'কে, চ' সেই বস্তুটোৰ কাৰণে লাইচেঞ্চখন দিয়া হয়। আৰু সেই বস্তুটো মিনিংটো কি থাকিলগৈ যদি মানুহজনক এক্সিডেণ্ট হোৱাৰ পিছত 10 বছৰ যদি জেল দিবলৈ যায়? কাৰোবাৰ লাইচেঞ্চ নাই সেইটো বেলেগ কথা। জৰিমনাৰ কথা যে কোৱা হ'ল 7 লাখ 10 লাখ টকা যদি মানুহজন ঢুকায়, ইঞ্চুৰেঞ্চখন যে কৰে, থাৰ্ড পাৰ্টি ইঞ্চুৰেঞ্চটো কি কাৰণে থাকে? থাৰ্ড পাৰ্টি ইঞ্চুৰেঞ্চ, মানুহজন যদি এক্সিডেণ্ট হৈ পেলাই কোনোবা যদি ঢুকায়, থাৰ্ড পাৰ্টি ইঞ্চুৰেঞ্চ MSCT কেছ আপোনাৰ চলিলে, তাৰপিছত থাৰ্ড পাৰ্টি ইঞ্চুৰেঞ্চ কোৰ্টে যিমান পইচা দিবলৈ কয় ইঞ্চুৰেঞ্চ কোম্পানীয়ে পে' কৰে। চ' সেইটো নকৰি পেলাই মানুহজনৰ পৰা 7 লাখ 10 লাখ টকা যদি পে'মেণ্ট কৰিবলৈ হয়, সেইটো কি ধৰণৰ ৰুল হ'ল? আৰু এই ৰুলবিলাক মনে কৰি পেলাই আজি এই বস্তুটো ইমান এইকাৰণে হাইলাইট হ'ল যে লাখ 22 কোটি যি আমাৰ মানুহে ট্ৰাক চলাই আছে বা কিবা চলাই আছে বা গাড়ীৰ লগত ৰিলেট হৈ পেলাই তেওঁলোকে কাম কৰি আছে কাৰণে এই বস্তুটো ইমান হাইলাইট হৈ পেলাই আজি গোটেই ভাৰতৰ ভিতৰত এই টপিকটো হাইলাইট হৈ গৈছে। নহ'লেতো এইবিলাক মনে কৰি পেলাই তেওঁলোকে পাছ কৰি থ'লেহেঁতেন। কাৰণ 20 ডিচেম্বৰতে অমিত শ্বাহে যি আমাৰ লোকসভা আছিলে তাত এই বিলখন উলিয়াই পেলাই তেওঁলোকে গৃহীত কৰিবলৈ ধৰিছিলে। চ' এতিয়া কথা হৈছে, মনত ৰাখক যে সমগ্ৰ ভাৰতবৰ্ষত বৰ্তমান বন্ধ কৰিছে আৰু অসমত আপোনাৰ 5-6 তাৰিখে বন্ধ কৰিবলৈ তেওঁলোকে লৈছে। সমস্যা ডেফিনেটলি হ'ব আৰু সেইটোৰ কাৰণে আপোনালোকৰ প্ৰিপেয়াৰ হওক। কাৰণ যদি ট্ৰাকবিলাক বন্ধ হয়, টেংকাৰ বন্ধ হয়, LPG চিলিণ্ডাৰৰ গাড়ী বন্ধ হয়, যেন ডেফিনেটলি আপোনাৰ ডে টু ডে লাইফ কিন্তু আপোনালোকৰ বহুত মানে এটা ডিজাষ্টাৰ আপোনালোকৰ কাৰণে হৈ যাব। আৰু এই বস্তুখন, এই যিখন আইন আনিছে, এইখন আপোনালোকে নাভাবিব যে অকল এই বাছ চলোৱা, ট্ৰাক চলোৱা মানুহখিনিৰ কাৰণে। আপোনালোকে যদি স্কুটিও চলাই আছে, আপোনালোকৰ কাৰণেও এই আইনখন কিন্তু প্ৰযোজ্য হ'ব। আৰু কেনেবাকৈ ভুলতে যদি কেতিয়াবা আপোনালোকৰ হাতেদি কিবা এটা এক্সিডেণ্ট হ'ল বা আপোনাৰ আগত যদি কোনোবা মানুহ আহি পেলাই নিজেই পৰি গ'ল বা পাৰ হওঁতে যদি কেনেবাকৈ যদি লাগি গ'ল, দেন কিন্তু আপোনালোকৰ নিজৰো আপোনালোকৰ সমস্যাবোৰ এই আইনৰ আওতাত আহি আপোনালোকৰ কিন্তু বেম্বু লাগি যাব। সেই বস্তুটো মনত ৰাখিব। চ' এই যিখন আইন আছে, কথাটো ভালকৈ পঢ়ক, ইয়াৰ অপ'জ কৰক। আৰু কি ক'ব বিচাৰিছোঁ বুজি পাইছেতো? থেংক ইউ।